নমস্কাৰ নমস্কাৰ। ছাত্ৰ বিষয়াসকলে তেনেকুৱা ব্যক্তিসকলক আজি মাটিৰ প্ৰদান কৰা হ'ল আৰু চেণ্ট্ৰেলি এই কাৰ্যসূচীটো ধেমাজিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজহ মন্ত্ৰী ডাঙৰীয়াই তাত কৰিছে আৰু প্ৰায় 80টা সমষ্টিত এনেকৈ পট্টা বিতৰণ কৰা হৈছে। আৰু মই আজি এইটো কথা মোৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে এনেকুৱা মাটিৰ পট্টা দিয়াৰ কাৰ্যসূচী আগতে কেতিয়াও লোৱা হোৱা নাছিল। গতিকে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ধৰণৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ যে ইয়াত ব্যক্তিগতভাৱেও মানুহে মাটিৰ পট্টা পাব আৰু তাৰোপৰি আমাৰ কিছুমান অনুষ্ঠান আছে যিবিলাক স্কুল মন্দিৰ এনেকুৱা আছে, তো তেনেকুৱা ধৰণৰ বহুতৰ মাটিৰ পট্টা নাছিল। গতিকে এতিয়া সেই অনুষ্ঠানবিলাক মাটিৰ পট্টা আজি প্ৰদান কৰা হৈছে, ব্যক্তিগতভাৱে প্ৰদান কৰা হৈছে। আৰু আমাৰ এই তিহু সমষ্টিত আজি 428গৰাকী ব্যক্তিক এই পট্টা প্ৰদান কৰা হৈছে আৰু তাৰোপৰিও 186টা অনুষ্ঠানক এই পট্টা প্ৰদান কৰা হৈছে। আৰু মই ভাবোঁ এই পট্টা প্ৰদানে আমাৰ মাটিৰ ওপৰত আমাৰ যিটো অধিকাৰ সেই অধিকাৰটো সাব্যস্ত কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বলিষ্ঠ পদক্ষেপক আমি আদৰণি জনাইছোঁ। নমস্কাৰ নমস্কাৰ। ছাত্ৰ বিষয়াসকলে তেনেকুৱা ব্যক্তিসকলক আজি মাটিৰ প্ৰদান কৰা হ'ল আৰু চেণ্ট্ৰেলি এই কাৰ্যসূচীটো ধেমাজিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজহ মন্ত্ৰী ডাঙৰীয়াই তাত কৰিছে আৰু প্ৰায় 80টা সমষ্টিত এনেকৈ পট্টা বিতৰণ কৰা হৈছে। আৰু মই আজি এইটো কথা মোৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে এনেকুৱা মাটিৰ পট্টা দিয়াৰ কাৰ্যসূচী আগতে কেতিয়াও লোৱা হোৱা নাছিল। গতিকে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ধৰণৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ যে ইয়াত ব্যক্তিগতভাৱেও মানুহে মাটিৰ পট্টা পাব আৰু তাৰোপৰি আমাৰ কিছুমান অনুষ্ঠান আছে যিবিলাক স্কুল মন্দিৰ এনেকুৱা আছে, তো তেনেকুৱা ধৰণৰ বহুতৰ মাটিৰ পট্টা নাছিল। গতিকে এতিয়া সেই অনুষ্ঠানবিলাক মাটিৰ পট্টা আজি প্ৰদান কৰা হৈছে, ব্যক্তিগতভাৱে প্ৰদান কৰা হৈছে। আৰু আমাৰ এই তিহু সমষ্টিত আজি 428গৰাকী ব্যক্তিক এই পট্টা প্ৰদান কৰা হৈছে আৰু তাৰোপৰিও 186টা অনুষ্ঠানক এই পট্টা প্ৰদান কৰা হৈছে। আৰু মই ভাবোঁ এই পট্টা প্ৰদানে আমাৰ মাটিৰ ওপৰত আমাৰ যিটো অধিকাৰ সেই অধিকাৰটো সাব্যস্ত কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বলিষ্ঠ পদক্ষেপক আমি আদৰণি জনাইছোঁ।